2024 চনৰ আজিৰ সেই শোকাবহ দিনটো সেই অভিশপ্ত দিনটোত সংঘটিত হৈছিল গোলাঘাট জিলাৰ দেৰগাঁও বালিজানত অসমৰ আটাইতকৈ শোকাবহ দুৰ্ঘটনাটো, যিটো দুৰ্ঘটনাত এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ, যাৰ ফলত 13জনকৈ লোকে অকাল মৃত্যুক আকলি ল'ব লগা হৈছিল, য'ত আছিল পিতৃ মাতৃ শিশুসহ একেটা পৰিয়ালৰে 4জনকৈ লোক। তেনে এক ঘটনা ইতিমধ্যে এটা বৰ্ষ অতিক্ৰম কৰিলে। ঘটনাটো গম পোৱাৰ লগে লগে আপোনাৰ মনত কি ভাৱ হৈছিল, আকৌ এবাৰ আপুনি ক'ব নেকি, জনাব নেকি? ঘটনাটো মানে কি, ৰাতিপুৱা দুকমুকালিতে প্ৰায় কুঁৱলী আছিলে, 4টামান বজাত ৰাতিপুৱা বহুত ডাঙৰ এটা চাউণ্ড শুনিলোঁ। চাউণ্ড শুনাৰ পিছতে আপোনাৰ ল'ৰা ছোৱালীৰ কিৰিলি আৰ্তনাদ। তাৰপিছত আমি মানে কি শুই উঠাৰ পৰা দৌৰি আহিলোঁ গাড়ীখনৰ ওচৰলৈকে। ওচৰত আহি দেখিছোঁ গোটেই মানে ডেড বডি পৰি আছে। মানে ভয়াবহ, যিটো আৰু কল্পনা কৰিব নোৱাৰি। তেনেকুৱা দুৰ্ঘটনা আজিলৈকে আমি দেখাও নাই। তাৰপিছত আমাৰ ওচৰতে আৰু কেইজনমান ডেকা ল'ৰা আছিলে, তেওঁলোকক মাতি মেলি আমি যিমান পাৰিছোঁ আমি সহায় সহযোগ কৰি আমি ডেড বডিবিলাক উলিয়াইছোঁ। তাৰপিছত যিবিলাক মানুহ অলপ আহত হৈছিলে তেখেতসকলক আমি চিকিৎসাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মানে সেই দিনটোলৈ মনত পৰিলে এতিয়াও আমাৰ কলিজাটো কঁপি উঠে, বুকুটো মানে বিষাই যায়। আৰু এই দুৰ্ঘটনাটোত প্ৰায় 13জন লোক নিহত হৈছিলে। 12জনটো হেৰি হৈছিলে, ড্ৰাইভাৰ বচা ভৰুলৰ, আৰু এজন ড্ৰাইভাৰজন আছিলে। মানে এই আৰ্তনাদটো আজিলৈকে আমাৰ কাণত ভাহি থাকে। আৰু এটা বছৰ হ'ল যদিও আমি এনেকুৱা লাগি আছে কালি পৰহি হৈ গৈছে। এনেকুৱা এইকণ জেগাকণ যেতিয়া আমি পাৰ হওঁ এতিয়াও আমি মানে অলপ সেৱা কৰি যাওঁ বা ভয় লাগে। আৰু এটা আমি প্ৰশাসনক এটা হেৰি ভাল পাইছোঁ, এইবাৰ সেই বেৰিকেড দি লৈ এইবিলাক চব হেৰি কৰি থোৱাৰ কাৰণে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে চৰকাৰ বহুত প্ৰচেষ্টা কৰিছে জনাইছোঁ। আৰু লগতে আৰু এটা আমি মাননীয় উপায়ুক্ত ডাঙৰীয়াক আমি এটা অনুৰোধ কৰিছোঁ, এই গাড়ীখন যিটো যে আমাৰ এতিয়া এই মানে গাঁওখনৰ ওচৰত নেঘেটিং গাঁওখনৰ ওচৰত ৰাখি থৈছে, গতিকে গাড়ীখন সোনকালে ইয়াৰ পৰা আঁতৰাই লৈ গ'লে গাড়ীখন দেখিলে কিছুমানৰ এতিয়াও আমি মানে গাড়ীখন দেখাৰ লগে লগে আমাৰ বুকুটো কঁপি যায়। আমি যদিও মটৰচাইকেল বা গাড়ী চলাই গৈ থাকোঁ তেতিয়াও সেই ঘটনাটো আমাৰ মনলৈ আহি যায়। গতিকে ড্ৰাইভাৰবিলাকৰো সম্ভৱে গাড়ীখন দেখাৰ লগে লগে তেওঁলোকেও অকণ চক খাই যায়। গতিকে গাড়ীখনো মাননীয় উপায়ুক্ত ডাঙৰীয়াক ইয়াৰ পৰা উঠাই লৈ যাবলৈ আমি অনুৰোধ জনাইছোঁ। সেই দিনটো মনত পৰিলে সঁচাই সকলো মানুহৰ, সমগ্ৰ ৰাজ্যবাসীৰ বুকু কঁপি উঠে, সমগ্ৰ ভাৰতবাসীৰ বুকু কঁপি উঠে। এনেকুৱা ঘটনা হয়তো ক'তো হোৱা নাছিল। নিশ্চিতভাৱে আজিৰ দিনটো সঁচাকৈ হৃদয় বিদাৰক। এই ঘটনাটো আমি প্ৰত্যক্ষদৰ্শী হিচাপে আমাৰ বুকু কঁপি গৈছিল। সেই সময়ত যেতিয়া ডেড বডি গাড়ীখনত লাগি আছিল, সেই সময়ছোৱা সেই দৃশ্যটো দেখি সঁচাকৈ আমাৰ বুকুখন কঁপি যোৱাৰ লগতে এনেকুৱা এটা ঘটনা পুনৰাবৃত্তি নহওক সেইটোকে আমি ভগৱানক প্ৰাৰ্থনা জনাইছিলোঁ। আৰু আজিৰ এই 3 জানুৱাৰী দিনটো পুনৰাবৃত্তি এই দেৰগাঁও অঞ্চলত ক'তোৱেই নহওক বা অসমত ক'তোৱেই নহওক সেইটোকে কামনা কৰিছোঁ। আৰু লগতে যিসকল এতিয়াও জীৱিত আছে তেখেতসকলক মই আকৌ পুনৰবাৰ আপোনালোকৰ চেনেলৰ যোগেদি আশু আৰোগ্য কামনা কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকৰ চেনেলৰ যোগেদি গোলাঘাট জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ বিশেষ দেৰগাঁও সমজিলাৰ মহোদয়কো আমি আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিশেষকৈ যিখন বাছ ইয়াতে ৰাখি থৈছে সেইখন ইয়াৰ পৰা আঁতৰাই নি অন্য এটা স্থানত মানে ইয়াক শেষ কৰাৰ এটা পৰিকল্পনা কৰিব লাগে। আৰু লগতে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ বহুখিনি তেওঁলোকৰ নীতি নিয়ম থাকে, সেই নীতি নিয়মৰ অনুপাতে নেঘেটিং চাৰিআলিত বালিজান চেক গেটত স্পীড ব্ৰেকাৰৰ দৰে যি ধৰণৰ ব্যৱস্থা আছে বা ষ্টেপিং লগোৱাৰ লগতে সাংকেতিক চিহ্ন, এই চিহ্নখিনি দিয়াৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰক, তাকে আমি আপোনালোকৰ চেনেলৰ যোগেদি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ সমীৰণ দিগন্ত।